গোল্ড মেডেলিষ্ট দিব্যাংগ শিক্ষাৰ্থী জুৰি ডেকালৈ বঁটা প্ৰদান ইৰ্ডাৰ। গুৱাহাটী মালিগাঁৱৰ দিব্যাংগ শিক্ষাৰ্থী জুৰি ডেকালৈ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ফৰ ডিফাৰেণ্টলি এবল্ড চমুকৈ ইৰ্ডাৰ এৱাৰ্ড 2024 প্ৰদান। আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱসৰ দিনা ইৰ্ডাৰ বিশেষ অনুষ্ঠানত প্ৰদান কৰে এই সন্মান। গোৰেশ্বৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শাৰীৰিকভাৱে সক্ষম জুৰি ডেকাক বঁটা প্ৰদান কৰে। নেশ্যনেল এথলেটিক্স চেম্পিয়নশ্বিপত 3বাৰকৈ গ'ল্ড মেডেলিষ্ট জুৰি ডেকালৈ এই সন্মান ইৰ্ডাৰ। আনফালে জুৰি ডেকাৰ মাতৃ ৰিজু ডেকা আৰু পিতৃ ৰাজু ডেকাই ধন্যবাদ জ্ঞাপন কৰিছে ইৰ্ডাক। উল্লেখ্য যে দিব্যাংগ শিক্ষাৰ্থী জুৰি ডেকাই এথলেটিক্সৰ 100, 200, 400 মিটাৰ দৌৰ, ডান্স আৰু ড্ৰামাটো পাকৈত বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। নমস্কাৰ। প্ৰথমতে মই তোমালোকক বহুত ধন্যবাদ দিছোঁ ইয়ালৈ অহাৰ বাবে। আৰু আমাৰ গড়েশ্বৰত আজি ডিজাবল ডে উপলক্ষে আমাৰ বৰ্মন ছাৰে ইৰ্ডাৰ যিজন প্ৰিন্সিপাল হয় তেখেতে আমাক আমন্ত্ৰণ জনাইছিলে, সেইবাবে আমি আহিলোঁ। এই মোৰ ডাঙৰ ছোৱালী জুৰি ডেকা, তাই আপোনাৰ গ'ল্ড মেডেল, তাই যোৱা ফাৰ্ষ্ট নৰ্থ ইষ্ট যিটো হৈ গ'ল খেলাখন, তাই তাত গ'ল্ড পাইছিলে 200 মিটাৰ আৰু 100 মিটাৰত চিলভাৰ পাইছিলে আৰু শ্বৰ্ট ফুটত চিলভাৰ পাইছিলে। তাকে আমাক মাতিছিলে, আহিলোঁ আৰু তাই নেশ্যনেল 3বাৰ গ'ল্ড মেডেল হৈছে চিপিৰ ফালৰ পৰা। এইখিনি আৰু আজি আপোনাৰ এইটো দিছিলে, তাই যে নেশ্যনেল এৱাৰ্ড পাইছে আৰু আপোনাৰ তাই সেই খেলৰ দৌৰত আৰু ইমানখিনি এৱাৰ্ড পাই আছে, সেইবাবে ইৰ্ডাৰ ছাৰে আমাক মাতিছিলে আৰু তাইক মাতিছিলে, আজি আমন্ত্ৰণ জনাইছিলে। সেয়াই আজি এৱাৰ্ডটো আপোনাৰ গড়েশ্বৰ কলেজত হয়। আচলতে ডিজাবল ডে বুলি ক'লে মানে আমি সাধাৰণতে দিব্যাংগ ল'ৰা ছোৱালীখিনি ডিজাবল ডে পালন কৰা হয় ন। মই ভাবোঁ মোৰ ফালৰ পৰা অভিভাৱক হিচাপে যে ডিজাবল ডে মানে আমাৰ এই ল'ৰা ছোৱালী ডিজাবল নহয়, তেওঁলোক নৰ্মেল হয়। নৰ্মেল ল'ৰা ছোৱালীতকৈ সিহঁতি বহু গুণে ওপৰত, সিহঁতৰ যিটো প্ৰতিভা আছে সিহঁতি বহুত ওপৰত। সেইদিনাখন এখন মিটিঙত গৈ গম পালোঁ যে নহয়, আমাৰ CM ছাৰে কৈছিলে সৰু সজাই সেইদিনাখন যে ৰাছিয়াত নৰ্মেল ল'ৰা ছোৱালীতকৈ বেছি এৱাৰ্ড এওঁলোকে আনিছে, এওঁলোকে মেডেল আনিছে। তেনেকুৱা সেইকাৰণে দিব্যাংগ ডে হিচাপে পালন কৰে, আগৰ পৰা কৰি আহিছে যিহেতু এইটো হয়। কিন্তু মই ভাবোঁ অভিভাৱক হিচাপে ডিজাবল ডেটো নৰ্মেল ল'ৰা ছোৱালীতকৈ ইহঁতৰ কাৰণে মানে এইটো মানে আপোনাৰ স্পেচিয়েলি হয়ে, কিন্তু মানে ইহঁত ডিজাবল নহয়। এনেই আপোনাৰ খেলে তাই আপোনাৰ দৌৰ এথলেটিক্স, তাই 100 মিটাৰ, 200 মিটাৰ, 400 মিটাৰ খেলে আৰু লগতে তাই ড্ৰামাও কৰে, তাই মানে ডান্সো কৰে। সেয়াই আৰু তাই এতিয়া পঢ়ি আছে হেণ্ডিকত, ডিগ্ৰী ফাৰ্ষ্ট টাইম পঢ়ি আছে। এইখিনিয়ে। গোৰেশ্বৰৰ পৰা সত্যব্ৰত দাসৰ ৰিপৰ্ট, সংবাদ লহৰ।